তো প্ৰথমতে আমি এতিয়া অলপ ফ্ৰী হেণ্ড এক্সাৰসাইজ কৰিম। ভৰি দুখন সকলোৱে অলপ মেলি ল'ব। যদি জায়গাটো মিলা নাই অলপ আগুৱা পিছা কৰি ল'ব। প্ৰথমতে ভৰিৰ পতা ঘূৰাব। 1 2 7 8 9 10। আকৌ এতিয়া বিপৰীত চাইডে ঘূৰাব। 1 2 3 4 5 6 7 8 9 10। ঠিক আছে। এতিয়া দুখন হাত এনেকে বান্ধি ল'ব আৰু লাহে লাহে এনেকে আগফালে আনি ঘূৰাব। 1 2 3 আপোনালোকে ক'ব নালাগে। 4 5 9 10। এতিয়া আঁঠু ভাঁজ কৰিব। অলপ বাটাৰফ্লাই এক্সাৰসাইজ কৰিম। পতাত ধৰি আনি যিমান পাৰে কাষত আনিব আৰু অলপ লৰাব। সিধা কৰিব ভৰি। লাহে লাহে থিয় হম। এতিয়া হও ভৰি। 1 2 3 4 5 6। বিপৰীত দিশত ঘূৰাব। 1 2 3 4 5 6। এতিয়া পতাত থিয় হব একবাৰ, গোড়ালিত একবাৰ থিয় হব। ভৰি দুটা লগ লগাই লব, কঁকালত হাত দিব। 1 2। এবাৰ গোড়াত থিয় হব। আকৌ পতাত 1 2। গোড়াত পতাত 1 2 1
दो एक दो আঁঠুত ধৰি ল'ব দুটা আঁঠুত নাই এনে কঁকালত হাত দিব दो तीन चार पाँच छः विपरीत दिशत घूराब एक दो तीन चार पाँच छः बस एक बार चाई लब प्रथमते एकत आमी सोफाले हाली जाम एक दो सीधा तीन पिछफाले हालिब चार सीधा पाँच सोफाले हालिब छय सीधा हाथत बाওফালে हालिब आठत सीधा करिब एक दो आपनालोके कब नालागे तीन चार पाँच छः सात आठ एक दो तीन चार पाँच छः सात आठ आगो करिब एक दो तीन चार पाँच छः सात आठ लाए लाए तीन चार दो तीन चार पाँच छः हाथ दुखन सीधा जोरे जोरे मुठा मारिब एक दो तीन चार पाँच छः 13 14 15 এতিয়া অলপ আমি চকুৰ ব্যায়াম কৰিম সো হাতৰ বুঢ়া আঙুলিটো এনেকে দিব নখত দৃষ্টি কৰিব আৰু চকুৰ মণিটো ঘূৰাব মুখটো ঘূৰাব নালাগে চেহেৰাটো ঘূৰাব নালাগে অকল চকুৰ মণিটো ঘূৰাব আৰু হাতখন ঘূৰাব এক दो तीन चार चार पाँच छः तो এইবোৰ আমি কৰিলো অলপ ফ্ৰী হ্যান্ড এক্সারসাইজ এতিয়া জপোৱাটো দিয়া নাই বাৰু অসুবিধা হ'ব বাকি বেলেগ টান দিয়া নাই এইখিনি অলপ সহজ সৰলকে ফ্ৰী হ্যান্ড এক্সারসাইজ কৰিলো এতিয়া আমি কৰিম আসন আসন কৰিব হলে ভৰিৰ পতা দুটা লগ লগাব আৰু হাত এনেকুৱা থাকিব এটো হাতৰ তলুৱাটো ওপৰ ফালে ঘূৰাব আৰু দেহাটো ওপৰ ফালে টানিব 4 পূৰ্ণ স্থিতি ওপৰ ফালে চাই থাকিব 5 দৃষ্টি সন্মুখত লাহে লাহে হাতত আকৌ নমস্কাৰ স্থিতি 8 লাহে লাহে আনিব লাহে লাহে শব্দ হ'ব নালাগে আমি যেতিয়া লগাম এবাৰ আকৌ ভালকে কৰিম এক হাত উঠাব দুখন হাত লাহে লাহে 3 তলুৱা ঘূৰাব উঠাব নালাগে 3 4 এবাৰ উপৰ ফালে টানিব দৃষ্টি উপৰ ফালে অলপ সময় এনেকে থাকিব 5 দৃষ্টি সন্মুখত 6 নমস্কাৰ স্থিতি হাত লাহে লাহে হাত আনিব 8ত ঘূৰাই লগত লগাব শব্দ হ'ব নালাগে ধুনীয়া হৈছে আৰু একবাৰ কৰিম 1 2
3 4 পূর্ণ স্থিতি আৰু একবাৰ ভালকে কৰিম 1 forward 2 3 4 ভৰি লগ লাগি থাকিব 5 6 7 8 বিপরীত দিকে 1 2 3 4 5 6 7 8 এতিয়া আমি বৃক্ষাসন কৰিম কি কৰিম বৃক্ষাসন তো একবাৰ মই প্ৰথমতে দেখাই লম তাৰ পিছত আপোনালোকে দ্বিতীয়বাৰ কৰিব বৃক্ষাসনৰ প্ৰথম ভৰি লগ লাগি থাকিব প্ৰথমতে হাত কঁকালত দিব তাৰ পিছত একত কঁকালত হাত দিলে এতিয়া কৰিব নালাগে এতিয়া চাই লওক দৌত ভৰিখন হাজ লগাই আনিব আঁঠুৰ পাৰিলে আঁঠুৰ ওপৰত ৰাখিব চেষ্টা কৰিব লাগে 3 লাহে লাহে দুখন হাত যাব 4 পূৰ্ণ স্থিতি 5 লাহে লাহে খুলিব 7 8 একে কাম বিপৰীত দিশত কৰিব প্ৰথমত কঁকালত হাত দি লওক তাৰপিছত দৌত ভৰি উঠাওক যিমানখিনি পাৰে জোৰ কৰিব নালাগে যিখিনি আপোনাৰ বেলেন্স আছে তিন হৈ যাব হে একো নাই একবাৰ কৰি দিও একো নাই কৰি আছে হে কি এইটো অসুবিধা হৈছে এইটো নালাগে তো অৰ্ধ চক্ৰাসন কৰিম আমি প্ৰথমতে দেখাই দিম পিছত কৰিব আপোনালোকে অৰ্ধ চক্ৰাসন একো নাই সিম্পল ভৰি দুটা লগ লগাই থাকিব কঁকালত হাত দিব পিছফালে হালি যাব অলপ এই পূৰ্ণ স্থিতি সিধা হ'ব এবাৰ আমি আৰু একবাৰ কৰিম মই দেখাই দিম আপোনালোকে চাব তাৰ পিছত একেলগত কৰিব একত কঁকালত হাত দিব দৌত পিছফালে হালি যাব অলপ সময় থাকিব 3 সিধা হ'ব 4 তো এইখিনিয়ে কৰিব সকলোৱে 1 2 পূৰ্ণ স্থিতি 3 সিধা হ'ব 4 এতিয়া আমি লাহে লাহে বহিম বহিব লাহে লাহে 1 2 3 হ্যাঁ এতিয়া আমি বজ্ৰাসন কৰিম যেটো আসন আপনি ভাত খাওয়াৰ পিছত এটাই আসন কৰিব পাৰে হেতু হৈছে বজ্ৰাসন যেটো কৰিলে আপোনাৰ পাচন ভাল হয় বজ্ৰাসনত বহিবলৈ ভৰি দুখন ভাঁজ কৰি আনিব আৰু
লগ লগাই থাকিব আৰু ঘোঁৰাৰ ওপৰত বহিব। ঠিক আছে, আমি এতিয়া প্ৰাণায়াম কৰিম। যোনে যোনে এনেকে বহিব পাৰে এনেকে বহি থাকক, আৰু যোনে যোনে নোৱাৰে এনে যিটো সুবিধা হয় তেনেকে বহিব। প্ৰথম আমি অনুলোম বিলোম প্ৰাণায়াম কৰিম। এনেকে লৈ ল'ব, এনেকে। এই দুটা আঙুলি দি নাকটো ধৰিব। প্ৰথম সোঁফালৰ নাকটো বন্ধ কৰিব, বাওঁফালেদি উশাহটো দীঘলকে ল'ম। শৰীৰটো একেবাৰে ভালে থাকিব লাগে, তেতিয়া